বুৰঞ্জীক মানে কি আপোনাৰ বিকৃত কৰাৰ কাৰণে বহুত কাহিনী এতিয়া আছে। আপোনাৰ বুৰঞ্জীক বিকৃত কৰিছে, ভাৰত বুৰঞ্জীখন বিকৃত হৈছে, অসম বুৰঞ্জীক বিকৃত হৈছে। আজি যদি আমি সুধোঁ যে শৰাইঘাট নামটো কিয়, অন্ততঃ বহুতেই ক'ব নোৱাৰিব। মই যেতিয়া শতসমুদ্ৰ উন্মোচন কৰিব গৈছিলোঁ, দুজন প্ৰিন্সিপালৰ লগত মই দেখা উন্মোচন তেওঁলোকক পাতিছিলোঁ ভকত। তেতিয়া তেওঁলোকক সুধিলোঁ মই শৰাইঘাট নামটো কিয় ক'ব পাৰে নে আপোনালোকে? তেওঁলোকে এজন এনচাৰ দিব নোৱাৰিলে। শৰাইঘাটটোৰ নাম কিয়? আচলতে লাচিতে আপোনাৰ এই এখন শৰাই আগবঢ়াইছিল মা কামাখ্যাত। বিষ্ণু ভক্তবিলাকে মানে এই মা কামাখ্যাত যে আমি পূজা কৰোঁ, কিছুমানে বেয়া পাই গৈছে। বিষ্ণু ভক্তবিলাকে এইবিলাক আঁতৰাই দিলে বা আমাৰ অসম ভক্তবিলাকে কি কৰিলে, তেওঁৰ বৰ বীৰ্যটো বেছি প্ৰাধান্য দি এই বস্তুটো আঁতৰাই থলে। আমাৰ আগতে সকলোৱে এনেকৈ আছে যে কিবা এটা কাম কৰিব গ'লে আমি কিবা এটা শৰাই দিওঁ বা কিবা এটা চাকি বন্তি জ্বলাওঁ। এতিয়াও বহুতেই কৰে, আগত আৰু বেছি আছিলে। গতিকে লাচিত বৰফুকনে এখন শৰাই দিছিল কামাখ্যাত, আৰু সেইকাৰণে ঘাটটোৰ নাম হয় শৰাইঘাট, যুদ্ধখনৰ নাম হয় শৰাইঘাট। এই যে বস্তুবিলাক আচলতে আমি পাহৰি আছোঁ বা আমি কোৱা যায় বা লুকাই দিছে। বা এতিয়া যদি আমি বুৰঞ্জী পিন্ধি চাওঁ, বহুত বুৰঞ্জীত বড়োসকলৰে হওক, ৰাভাসকলৰে হওক বা বেলেগবিলাকৰে হওক তাক মানে বিকৃত কৰা হৈছে। আমাৰ এতিয়া যেনিবা চিফুং, আমাৰ বাহিৰটো দীঘল হয়, চিফুংটো কৃষ্ণৰ বাহিৰটো চুটি হয়, আমাৰ বাহিৰটো কিয় দীঘল হয়? এইটোৰ কাৰণে মই বহুত মানে উদ্ভৱ কৰিব লগা। গতিকে এনেকুৱা কৰিব যাওঁতে মই তাৰমানে কিছুমান মানে আৱিষ্কাৰক সুবিধা দিব আছে।